Hello everyone. এজোৰ চাব মাটি হালত বুৱা পিওৰ টছৰ জোৰা মিচিং ডিজাইনত কৰা আছে বৰফি ঘাইৰ কাম কৰা আছে কাহৈ আৰু বৰফি ঘাইৰ কাম কৰা আছে মাল্টি কালাৰত কাম কৰা থাকিব খুব ধুনিয়া এজোৰ পিওৰ টছৰ জোৰা ব্লেক টছৰ জোৰা আমাৰ ঘৰত বুৱা কাপোৰ বহুত বেছি ধুনিয়া চাব কাপোৰজোৰ এখন হ'ব চাদৰখন চাদৰৰ এয়া হ'ব আসলৰ কাম দেখিছেনে ওপৰত এটা কাহৈ মাজতে কেছ আকো এনেকৈ কালাৰ মিলাই মিলাই বৰফি ঘাইৰ কাম কৰি দিয়া হৈছে আৰু মাজত চাকচোন বহুত বেছি ধুনিয়া ঘন ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে মাল্টি কালাৰত এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰা আছে কোৱালিটি বহুত বেছি ভাল পাব প্ৰিমিয়াম কোৱালিটিৰ মাটি হালত বুৱা পিওৰ টছৰ জোৰা হ'ব এইজোৰ এইখন আহিব মেখেলাখন চাব আপোনালোকে বহুত বেছি বিচাৰি থকা কাপোৰজোৰ ফাইনালি আমি বুৱাইছো তাত হালত এয়া চাওক এইখন হ'ব মেখেলা বহুত বেছি ধুনিয়া হয় ডিজাইনটো আৰু কাপোৰৰ কোৱালিটি ভাল পাব কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই যথেষ্ট ডাঠ পিঠ হয় ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰা আছে মেখেলাখনটো আৰু ইয়াতে পাব এইকেইটা চাদৰখনৰ সাইড পাৰি আৰু এটো আহিব ব্লাউজৰ পিছটো এয়া এটো আহিব ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতত এনেকৈ এটা পাৰি থাকিব আৰু এইকেইটা আহিব কাপোৰজোৰৰ চাদৰখনৰ সাইড পাৰি চাওক আৰু এই কাপোৰজোৰ যদি ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব